সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ পূবপাৰ জিলা পৰিষদৰ প্ৰাৰ্থী সুৰত কলিতাৰ সংবাদমেল। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পূবপাৰ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু অসম জাতীয় পৰিষদ দলৰ পৰা প্ৰাৰ্থী হিচাপে সুৰত কলিতা অৱতীৰ্ণ হৈছিল। ৰঙিয়া সমজিলা ডিজিটেল প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত সুৰত কলিতাই কয় যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত পূবপাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ দলৰ পৰা সমৰ্থিত আৰু অসম জাতীয় পৰিষদ দলৰ পৰা মনোনীত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে সুৰত কলিতা বৰ্তমান অসম জাতীয় পৰিষদ দলৰ ৰঙিয়া সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত আছে। কালি অনুষ্ঠিত সংবাদমেলত সুৰত কলিতাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে। ইতিমধ্যে কংগ্ৰেছ দলৰ ঊৰ্ধ্বতম বিষয়ববীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি সুৰত কলিতাই মন্তব্য প্ৰকাশ কৰিছে। উক্ত সংবাদমেলত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মজিবুদ্দিন আহমেদৰ লগতে অসম জাতীয় যুৱ শক্তি কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰিদীপ কলিতা উপস্থিত থাকে। নমস্কাৰ, মই শ্ৰী সুৰত কলিতা, পিতা স্বৰ্গীয় মানিক কলিতা, গাঁও হাহাৰা, ডাকঘৰ পুথিমাৰী, জিলা কামৰূপ অসম। হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত মই অসম জাতীয় পৰিষদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দুয়োটা দলৰ বুজাবুজি ৰঙিয়া সমষ্টিৰ অন্তৰ্গত 20 নম্বৰ পূবপাৰ জিলা পৰিষদত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ কংগ্ৰেছ দলৰ সদস্য পদ গ্ৰহণ কৰি। মই যিহেতু জাতীয়তাবাদী চিন্তাধাৰাৰে মই জাতীয়তাবাদ ৰঙিয়া সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আছিলোঁ অসম জাতীয় পৰিষদত। মই পুনৰ অসম জাতীয় পৰিষদ দললৈ ঘূৰি আহিলোঁ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচন খেলাৰ সময়ত যিহেতু তেওঁলোকৰ সদস্য পদ গ্ৰহণ কৰিব লগা হৈছিল, মই আজি অব্যাহতি ল'লোঁ আনুষ্ঠানিকভাৱে। আৰু এই কথা মই সমগ্ৰ ৰঙিয়াবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে অৱগত কৰিলোঁ। আজিৰ পৰা মই অসম জাতীয় পৰিষদ দলৰ আগন্তুক কাম কাজত সম্পূৰ্ণ সহযোগিতা কৰি যাম। আজি এই সংবাদমেলৰ জৰিয়তে আমি ৰঙিয়া সমষ্টিৰ বিগত পঞ্চায়ত নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে সুৰত কলিতাই কংগ্ৰেছ দল আৰু অসম জাতীয় পৰিষদৰ বুজাবুজিৰ ভিতৰত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। যিহেতু নিৰ্বাচনত তেওঁ পৰাভূতও হৈছে আৰু ইতিমধ্যে সুৰত কলিতা যিহেতু জাতীয়তাবাদী চিন্তাধাৰাৰে অসম জাতীয় পৰিষদৰ জন্মলগ্নৰ পৰা তেওঁ অসম জাতীয় পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ লগত জড়িত। ৰঙিয়া সমষ্টিৰ তেওঁ ভাৰপ্ৰাপ্ত সভাপতি হিচাপেও আছিলে আৰু বৰ্তমান আজি তেওঁ যিহেতু বিগত নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ সদস্য পদ গ্ৰহণ কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। আজি তেওঁ আকৌ পুনৰ তাৰ পৰা অব্যাহতি লৈ আমাৰ জাতীয় পৰিষদ দলত আহিছে। আকৌ তেওঁ আজিৰে পৰা আমি অসম জাতীয় পৰিষদৰ আগৰ যি তেওঁৰ পদমৰ্যাদা, সেই পদমৰ্যাদা অটুট ৰাখি তেওঁক ৰঙিয়া সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে তেওঁক আজিৰ পৰা দায়িত্বভাৰ অৰ্পণ কৰিছোঁ। তেওঁক আজি আমি আকৌ অসম জাতীয় পৰিষদৰ তৰফৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি তেওঁক উষ্ম আদৰণি জনাই তেওঁক আমি পুনৰ অহাকালিৰ আজিৰে পৰা তেওঁৰ কাৰ্যকাল চলাই নিবৰ কাৰণে তেওঁক জাতীয় পৰিষদৰ ৰঙিয়া সমষ্টিৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ঘোষণা কৰিছোঁ। বাইহাটাৰ পৰা অজয় কুমাৰ ডেকা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।